নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল যোৱাকালি ৰবিবাৰ অৰ্থাৎ 29 ছেপ্টেম্বৰ তাৰিখে হৈ যোৱা ADARE এক্সামৰ পেপাৰ 4ৰ গাণিতিক সমস্যা কিছুমান মই তোমালোক বুজাই দিছোঁ, সমাধান কৰি দিছোঁ। আজি আৰু কিছু অংশ মই কৰি দিম। তে আমাৰ নেক্সট এটা কুৱেশ্যন আছে, এইটো হ'ল কুৱেশ্যন নম্বৰ 3 কুৱেশ্যন নম্বৰ তোমালোকে চাই ল'বা প্ৰশ্নখনত মিলাই। 50 জন শিক্ষাৰ্থী এটা শ্ৰেণী পৰীক্ষাৰ 100 নম্বৰৰ ভিতৰত প্ৰাপ্ত গড় নম্বৰ হৈছে 45.5। পুনৰীক্ষণত দেখা গ'ল যে এটা তথ্য অন্তৰ্ভুক্তিত 85ৰ ঠাইত ভুলকৈ 58 বুলি নম্বৰ অন্তৰ্ভুক্ত কৰা হৈছে। শ্ৰেণীটোত প্ৰাপ্ত নম্বৰৰ শুদ্ধ গড় মান কিমান হোৱা উচিত? এটি হ'ব অপশ্যন বি, মিলাই চাবা 46.04। নেক্সট এটা কুৱেশ্যন, এইটো কুৱেশ্যন নম্বৰ 5, মিলাই চাবা 24 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ এটা ধাতৱীয় গোলক কাটি সমানে 8 ভাগ কৰা হ'ল আৰু ইয়াৰে এভাগক পুনৰ এক গোলকৰ আকৃতিত গলাই লোৱা হ'ল। নতুন গোলকটোৰ ব্যাসাৰ্ধ এটি হ'ব এ। অপশ্যন 5 নম্বৰ কুৱেশ্যনৰ এইটো হ'ব 12 ইউনিট চেণ্টিমিটাৰ, 12 হ'ব অপশ্যন এ। নেক্সট কুৱেশ্যন কি আছে, তাৰপিছত কুৱেশ্যন নম্বৰ 9 নম্বৰটোৰ হ'ব এনচাৰ, মিলাই চাবা। এইটো দিছে 2x², এইটো দিছে 2x² 5x + 6 = 0। দ্বিঘাত সমীকৰণটোৰ সুধিছে ইমান সমাধান কেইটাৰ পূৰণফল হৈছে? এইটো অপশ্যন হ'ব 9ৰ এ, 2 হ'ব 2, অপশ্যন এ 2। নেক্সট আৰু 10 নম্বৰ মিলাই চাবা। কুৱেশ্যন নম্বৰ 10, প্ৰদত্ত 5টা সংখ্যা হৈছে দিয়া আছে এনেকৈ অপশ্যনত কি দিয়া আছে, প্ৰতিটো সংখ্যাৰে অংককেইটা অৰ্ধক্ৰমত সজোৱাৰ পিছত সৰ্বোচ্চ আৰু সৰ্বনিম্ন সংখ্যাকেইটাৰ মাজৰ পাৰ্থক্যৰ মান কি হ'ব? এটি হ'ব 10 নম্বৰৰ অপশ্যন, এটি হ'ব 2, 2, 2, এইটো হ'ব, মিলাই চাবা। তাৰপিছত 11 নম্বৰ, এইটো মই আগৰ ভিডিঅ'ত কৰি দিছোঁ। 11 নম্বৰৰ উত্তৰটো আছিলে 3 হয়। অপশ্যন আছে এইটো এ, এইটো মই দিছোঁ আগৰ ভিডিঅ'ত দিয়া হৈছে। তাৰপিছত 15 নম্বৰ, এইটো আগৰ ভিডিঅ'ত মই দিছোঁ অপশ্যন এ 1, 0, 1, এইটো দিছোঁ, চাই ল'বা। 15 নম্বৰ কুৱেশ্যন, মিলাই চাবা। তাৰপিছত 18 নম্বৰ কুৱেশ্যন, এইটো দিয়া হৈছে আগৰ ভিডিঅ'ত বি 1.6, আগৰ ভিডিঅ'ত দিছোঁ মই। নেক্সট 25 কুৱেশ্যন নম্বৰ 25, এইটো মই আগৰ ভিডিঅ'ত দিছোঁ। এইটো হ'ব ডি দিয়া হৈছে, এইটো দিয়া হৈছে, আগৰ ভিডিঅ'ত দিছোঁ। তাৰপিছত 26, এইটো দিয়া হৈছে আগৰ ভিডিঅ'ত, চাই ল'বা। অপশ্যন ডি হ'ব।
0.64 এইটো দিছোঁ আগৰ ভিডিঅ'ত তাৰপিছত আছে আমাৰ নেক্সট 31 কুৱেশ্যন নম্বৰ 31 চাই ল'বা মিলাই 31 এটা শংকুৰ ভূমিৰ ব্যাস দিয়া আছে 4 সেন্টিমিটাৰ আৰু ইয়াৰ উচ্চতা 9 সেন্টিমিটাৰ শংকুটোৰ আয়তন এটি হ'ব অপশ্যন বি 48 পাই দেব সেন্টিমিটার কিউব 31 নেক্সট এটিও মই দিছোঁ 36 টো দিয়া হৈছে 33 এটো দিয়া হৈছে মিলাই চাবা তাৰপিছত 37 question number 37 মিলাই চাবা এটো দিছোঁ নেকি এটো দিয়া হৈছে অপশ্যন ডি দিছোঁ এটো দিয়া হৈছে 7 গ'ল 37 তাৰপিছত 41 question number এটো দিয়া হৈছে অপশ্যন ডি 1:3 এটো দিছোঁ তাৰপিছত 44 দিয়া হৈছে অপশ্যন বি দিছোঁ এটো দিয়া হৈছে 44 তাৰপিছত কুৱেশ্যন নম্বৰ ৰৈ গ'ল নেকি নাই নেক্সট কুৱেশ্যন আছে 53 এটো দিয়া হৈছে 53 এটো দিয়া হৈছে ডি √3 সেন্টিমিটার আছে ইউনিট √3 53 মিলাই চাবা তাৰপিছত 55 কুৱেশ্যন নম্বৰ 55 কুৱেশ্যন নম্বৰ 55 এটি দিয়া নাই তথ্যবোৰ দিয়া আছে 0,1,0 -5,3 তাৰপিছত 0 তাৰপিছত আছে -2,4,6 -4,1 2 কি দিছে আমাৰ তথ্যৰ গড় আৰু মধ্যমাৰ পূৰণফল এটি হ'ব অপশ্যন সি 6/11 তাৰপিছত কি থাকিলে এটো দিছোঁ মই 58 কুৱেশ্যন নম্বৰ 58 দিয়া হৈছে এটোৰ অপশ্যন 2 দিয়া হৈছে নেক্সট কুৱেশ্যন 63 এটিও দিয়া হৈছে 63 ডি 2 দিয়া হৈছে নেক্সট 65 দিয়া নাই এটি হ'ব অপশ্যন ডি 0.14 অপশ্যন ডি হ'ব তাৰপিছত নেক্সট কুৱেশ্যন আছে এটা 68 এটি মিলাই চাবা এটি হ'ব অপশ্যন এ
13 অপশ্যন এ তাৰপিছত 73 কুৱেশ্যন নম্বৰ 73 এটি হ'ব অপশ্যন এ 3 পাই তাৰপিছত 75 কুৱেশ্যন নম্বৰ এইটো দিয়া আছে কোনো এখন নগৰৰ জনসংখ্যা প্ৰতি বছৰে 10% হাৰত বৃদ্ধি পায় নগৰখনৰ বৰ্তমান জনসংখ্যা 10,000 হ'লে 3 বছৰৰ অন্তত নগৰখনৰ মুঠ জনসংখ্যা দিছে অপশ্যন এ হ'ব এইটো 13310 এইটো অপশ্যন এ তাৰপিছত নেক্সট 77 কুৱেশ্যন নম্বৰ এইটো দিয়া হৈছে C8 next question number 81 এইটো এটা টেংকি 6ডাল পাইপৰ সহায়েৰে 80 মিনিটত পূৰ্ণ কৰিব পাৰি টেংকিটোৰ 8ডাল পাইপৰ সহায়েৰে পূৰ্ণ কৰিবলৈ কিমান সময় প্ৰয়োজন হ'ব এইটো হ'ব 81 অপশ্যন বি 60 মিনিট এইটো মিনিট এইটো 60 মিনিট এইটো হ'ল 81 কুৱেশ্যন নম্বৰ গ'ল তাৰপিছত 83 এটি হ'ব অপশ্যন বি প্ৰশ্নটো চাই ল'বা বি এটি হ'ব টুৱাইচ পাই প্লাছ 4 2 কিলোমিটাৰ বি তাৰপিছত 87 এটি হ'ব বি বি 830 next question 92 এটিও দিয়া হৈছে চি 3/2 তাৰপিছত 99 কুৱেশ্যন নম্বৰ 99 এটি হ'ব অপশ্যন চি 9 তাৰপিছত 100 এইটো দিছোঁ এইটো দিয়া হৈছে 100 ডি 11 তাৰপিছত 101 কুৱেশ্যন নম্বৰ এইটো দিয়া হৈছে চি 13 তাৰপিছত 102 কুৱেশ্যন নম্বৰ এটি হ'ব অপশ্যন এ কিমান দিয়া আছে rupees এইটো 360
60 গতিকে আজিলৈকে এইখিনি দিলোঁ তোমালোকে কুৱেশ্যনৰ লগত মিলাই চাবা নেক্সট আৰু কেইটামান দিবলৈ বাকী আছে নেক্সট ভিডিঅ'ত মই সেইখিনি তোমালোকক সমাধান কৰি দিম থেংক ইউ বাই বাই next question 104 there is a 5 123 123 next there is a 9 তাৰপিছত 635 আৰু এটা দিয়া আছে 9 810 আৰু হেশটেগ হেশটেগত কি হ'ব সুধিছে এইটো অপশ্যন 104ৰ চি কুৱেশ্যন নম্বৰ 104ৰ চি 6 হ'ব 6 next question 113 twice x square দ্বিঘাত সমীকৰণ twice x square minus 5x plus 3 equals 0 সমাধান কেইটাৰ মুঠ যোগফল দিছে এতিয়া এইটো হ'ব মাইনাছ বি বাই এ এইটো মাইনাছ আৰু এৰ ভেলু 2 গতিকে এনচাৰ হ'ব 5/2 এইটো কুৱেশ্যন নম্বৰ 113 এইটো অপশ্যন চি হ'ব 5/2 2 হ'ব 5/2 তাৰপিছত নেক্সট আৰু মেথছ থাকিলে 117 সুধিছে কি এটা দলত থকা কেইজনমান ল'ৰাৰ মাজত 72 সংখ্যক ট্ৰফি বিতৰণ কৰা হ'ল আৰু দলৰ প্ৰতিজন ল'ৰাৰ ভাগত পৰা ট্ৰফিৰ সংখ্যা দলত থকা মুঠ ল'ৰাৰ সংখ্যাৰ দুগুণৰ সমান দলটোত থকা ল'ৰাৰ মুঠ সংখ্যা হৈছে এইটো 117 কুৱেশ্যন এইটো হ'ব অপশ্যন এ 6 তাৰপিছত 118 এইটো মই আগৰ ভিডিঅ'ত দিছোঁ অপশ্যন বি চাই ল'বা 31 এইটো দিয়া হৈছে নেক্সট থাকিলে কিমান 125 এইটো দিয়া হৈছে আগৰ ভিডিঅ'ত 125 এইটো দিয়া হৈছে এইটো হ'ব দুটা দ্বৈত প্ৰণালীৰ সংখ্যা 101 আৰু 10 পূৰণফল দ্বৈত প্ৰণালী প্ৰকাশ কৰিলে হ'ব এইটো অপশ্যন হ'ব বি 1010 এইটো গতিকে তোমালোকৰ প্ৰশ্নখনৰ যিখিনি মেথছ আহিছিলে গাণিতিক সমস্যা সেইখিনি কমপ্লিট হৈ গ'ল আৰু নাই গতিকে তোমালোকে বুজি পালানে নাই কমেণ্টত জনাবা আৰু পৰীক্ষা কেনে হ'ল তোমালোকৰ মোক জনাবা আজিলৈকে ইমানেই থেংক ইউ বাই বাই